হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমাৰেখাৰ সৈতে সীমা ভাগ কৰে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 8খন। অসমৰ 8খন জিলাই আন্তৰ্জাতিক সীমাৰেখাৰ সৈতে সীমা ভাগ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমে কিমানখন দেশৰ লগত নিজৰ আন্তৰ্জাতিক সীমা ভাগ কৰে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2খন। অসমে 2খন দেশৰ লগত নিজৰ আন্তৰ্জাতিক সীমা ভাগ কৰে আৰু এই দেশ দুখন হৈছে ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যনটো সুধিছে, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, শৰাইঘাটৰ যুদ্ধৰ স্মৃতি উদ্যান ক'ত আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কামৰূপ জিলাৰ আগিয়াতুৰিত। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ আগুৰি আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ৰাইট এনচাৰ হৈছে অপশ্যন বি যোৰহাট। যোৰহাট জিলাখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ আগুৰি আছে। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন নৈৰ পাৰত হিন্দুসকলৰ পবিত্ৰ স্থান হৰিদ্বাৰ অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গংগা নদী। গংগা নদীৰ পাৰত হিন্দুসকলৰ পবিত্ৰ স্থান হৰিদ্বাৰ অৱস্থিত। নেক্সট কুৱেশ্যন, কোনটো ৰাষ্ট্ৰীয় ঘাইপথত নামদাঙৰ শিলৰ সাঁকো অৱস্থিত? কোনটো ৰাষ্ট্ৰীয় ঘাইপথৰ নামদাঙৰ শিলৰ সাঁকো অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নামদাঙৰ শিলৰ সাঁকো অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, জ্যোতি চিত্ৰবন ক'ত অৱস্থিত? জ্যোতি চিত্ৰবন ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি গুৱাহাটী। জ্যোতি চিত্ৰবন গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো সুধিছে, সুৰমা নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বৰাক। সুৰমা নদী অসমৰ বৰাক নদীৰ আন এটা নাম। নেক্সট কুৱেশ্যন, নগা পাহাৰৰ পৰা কাৰ্বি মালভূমিক কোনখন নদীয়ে বিচ্ছিন্ন কৰিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ধনশিৰি নদী। নগা পাহাৰৰ পৰা কাৰ্বি মালভূমিক ধনশিৰি নদীয়ে বিচ্ছিন্ন কৰিছে। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলা কোনখন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নগাঁও। বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিপূৰ্ণ জিলাখনৰ নাম হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰেংঘৰ লিগিৰী নাটকখন কোনে লিখিছিল? কাৰেংঘৰ লিগিৰী নাটকখন কোনে লিখিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেংঘৰ লিগিৰী নাটকখন জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল। নেক্সট কুৱেশ্যন, লক্ষদ্বীপ ক'ত অৱস্থিত? লক্ষদ্বীপ ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ আৰৱ সাগৰ। লক্ষদ্বীপ আৰৱ সাগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হৈছে পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন,
ভাৰতীয় জাতীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় কিমান? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 52 ছেকেণ্ড। ভাৰতীয় জাতীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় হৈছে 52 ছেকেণ্ড। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰথমবাৰ কোন চনত প্ৰকাশ পাইছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1844 চনত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি দেৰগাঁও। অসমৰ দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে। নেক্সট কুৱেশ্যনটো সুধিছে ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা কিতাপখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মামৰে ধৰা তৰোৱাল। ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা কিতাপখনৰ নাম হৈছে মামৰে ধৰা তৰোৱাল। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাক সাংস্কৃতিক নগৰী বুলি জনা যায়? অসমৰ কোনখন জিলাক সাংস্কৃতিক নগৰী বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ যোৰহাট। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গড়জেউতী। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে গড়জেউতী। নেক্সট কুৱেশ্যনটো সুধিছে অসমত দিয়াচলাইৰ কাৰখানা ক'ত আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ধুবুৰী। অসমত দিয়াচলাইৰ কাৰখানা ধুবুৰীত আছে। নেক্সট কুৱেশ্যনটো সুধিছে সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 2000 চনত। সত্ৰীয়া নৃত্যই 2000 চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যন ভাৰতৰ কোনটো জলপ্ৰপাতক নায়াগ্ৰা জলপ্ৰপাত বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি চিত্ৰকূট। নেক্সট কুৱেশ্যনটো সুধিছে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী আছিল মংগল পাণ্ডে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাজা হৰিশ্চন্দ্ৰ। ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম হৈছে ৰাজা হৰিশ্চন্দ্ৰ। নেক্সট কুৱেশ্যন ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি দাদা চাহেব ফাল্কে। ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক আছিল দাদা চাহেব ফাল্কে। নেক্সট কুৱেশ্যনটো সুধিছে এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰায় 13 পাক। এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে 13 পাক ঘূৰে। নেক্সট কুৱেশ্যনটো সুধিছে কলিকতাৰ নাম কেতিয়া কলকাতা কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 2001 চনত। কলিকতাৰ নাম 2001 চনত কলকাতা কৰা হৈছিল। নেক্সট কুৱেশ্যন কোন চনত গেটৱে অফ ইণ্ডিয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 1924 চনত। 1924 চনত গেটৱে অফ ইণ্ডিয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শুক্ৰ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম হৈছে শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন
শূন্য কোনে আৱিষ্কাৰ কৰিছিল? শূন্য কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি আৰ্যভট্ট। আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন। জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? জগন্নাথ মন্দিৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি পুৰী। জগন্নাথ মন্দিৰ উৰিষ্যা ৰাজ্যৰ পুৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে বাহ নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত নৃত্য? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি মিজোৰাম। বাহ নৃত্য ভাৰতৰ মিজোৰাম ৰাজ্যৰ এটা বিখ্যাত নৃত্য। নেক্সট কুৱেশ্যন। এলিফেণ্টাৰ গুহাবোৰ ক'ত অৱস্থিত? এলিফেণ্টাৰ গুহাবোৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মহাৰাষ্ট্ৰ। এলিফেণ্টাৰ গুহাবোৰ মহাৰাষ্ট্ৰত অৱস্থিত। নেক্সট কুৱেশ্যন। নটৰাজ মন্দিৰ ক'ত অৱস্থিত? নটৰাজ মন্দিৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি তামিলনাডু। নটৰাজ মন্দিৰ তামিলনাডুত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম হৈছে ইন্দ্ৰমালতী আৰু প্ৰথমখন হৈছে জয়মতী। নেক্সট কুৱেশ্যনটো সুধিছে কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল? কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলা কোনখন? অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলা কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং। অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলাখন হৈছে কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি দৈনিক বাতৰি। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনগৰাকী কবিক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে গৌৰীপুৰৰ জমিদাৰী কাৰ নেতৃত্বত আৰম্ভ হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি গোবিন্দ পাত্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে গৌৰীপুৰৰ জমিদাৰীৰ শেষৰজন জমিদাৰ কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰভাত চন্দ্ৰ বৰুৱা। গৌৰীপুৰৰ জমিদাৰীৰ শেষৰজন জমিদাৰ আছিল প্ৰভাত চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ শুকান মাছৰ ব্যৱসায়ৰ মুখ্য কেন্দ্ৰ ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জাগিৰোড। উত্তৰ পূৰ্বাঞ্চলৰ শুকান মাছৰ ব্যৱসায়ৰ মুখ্য কেন্দ্ৰটো হৈছে জাগিৰোড। নেক্সট কুৱেশ্যনটো সুধিছে ওদালগুৰিৰ পুৰণি নাম কি আছিল? ওদালগুৰিৰ পুৰণি নাম কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি খৰিয়াপাৰা। ওদালগুৰিৰ পুৰণি নাম আছিল খৰিয়াপাৰা। নেক্সট কুৱেশ্যন অসমত কেতিয়া দাস প্ৰথাৰ নিষিদ্ধকৰণ কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ১৮৪৩ চনত। ১৮৪৩ চনত অসমত দাস প্ৰথাৰ প্ৰৱৰ্তাৰ নিষিদ্ধকৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যন এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া কোন? এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাঘৱ চন্দ্ৰ ডেকা। এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া হৈছে ৰাঘৱ চন্দ্ৰ ডেকা। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জ্ঞানেন্দ্ৰ প্ৰতাপ সিং বা জি পি সিং। নেক্সট কুৱেশ্যনটো সুধিছে
নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম মুকলি কৰা হৈছিল? কোন চনত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম মুকলি কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1962 চনত। 1962 চনত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম মুকলি কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে পাটকাই পৰ্বতক কেনেধৰণৰ পৰ্বত বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বংগীল পৰ্বত। পাটকাই পৰ্বতক বংগীল পৰ্বত বুলি জনা যায়।